খাবৰ কাৰণে মাতিছে, গোটেইকেইটা দৌৰি গ'ল। আজি যোৱা এক মাহৰ পৰা গুৱাহাটী চিটিত বহুত কুকুৰ চুৰ ঘূৰা ফুৰা কুকুৰ চুৰটো আগে পিছে ঘূৰিছিলে, কুকুৰ চুৰ কৰিছিলেও, কিন্তু লাষ্ট এক মাহৰ পৰা আমাৰ তাত খবৰ আহে যে বহুত কুকুৰ নোহোৱা হৈ গৈছে ৰাস্তাৰ পৰা। প্ৰায় 25-30টা কুকুৰ নোহোৱা হৈ গৈছে। আমি আগে পিছে এনেকৈ কুকুৰ চুৰ ধৰিছোঁ। এতিয়া কুকুৰ চুৰ ধৰোঁতে আমি যেতিয়া সোধ পোছ কৰোঁ বা পুলিচে যেতিয়া ইনভেষ্টিগেশ্যন কৰে, তো তেতিয়া আমি সিহঁতৰ পৰা ৰিপ্লাই পাওঁ যে সিহঁতে কুকুৰবোৰ উঠাই পেলাই 500-600 টকাত মাত্ৰ এয়া পিলিং কাটা হৈ নৰ্থ গাৰো হিলছৰ বিক্ৰী কৰি দিয়ে, নাগালেণ্ডত বিক্ৰী কৰি দিয়ে। কিন্তু লাষ্ট 1 মান্থত যোনটো গুৱাহাটীত চিটুৱেশ্যন হৈছে, তো সেই চিটুৱেশ্যনটোততো ডেইলি 5-6টাকৈ কুকুৰ সিহঁতে উঠাই লৈ গৈ আছে, আৰু প্লাছ সদায় নতুন নতুন গাড়ী, কেতিয়াবা মাৰুতি চুজুকি ফ্ৰংছ, কেতিয়াবা এল্টো, কেতিয়াবা ৱেগেনাৰ, কেতিয়াবা ছুইফ্ট। আৰু যোৱা পৰহি ৰাতি বগা ভেন এখনে আহি পেলাই আমাৰ এই শিলপুখুৰী এইখিনি অঞ্চলত যিমানকেইটা কুকুৰ হৈছিল, 5-6টা কুকুৰ হৈছিল, এইখিনিতে গোটেইকেইটা উঠাই লৈ গুচি গৈছে। দেখা নাই, মোৰ ঘৰৰ তলত মোক খবৰ দিছে। খবৰ দিয়াৰ পিছত মই ওচৰত সোধ পোছ কৰোঁতে গম পাইছোঁ যে গাড়ী এখন ঘূৰি আছিল 10টা-10:30টাত, কিন্তু এতিয়া দোকান পোহাৰ খোলা থকাৰ কাৰণে সিহঁতে চাগে মানে একো কৰিব নোৱাৰিলে। কিন্তু নেক্সট দিনাখন ৰাতি খবৰ পাওঁ যে এইখিনিতে থাকে 5টা-6টা কুকুৰকেইটা নোহোৱা হৈ গৈছে, ৰাতি উঠাই নিছে। এতিয়া কথাটো হৈছে কি, আমাৰ এক্টিভিষ্টবিলাকে এইবিলাক চোৰৰ কাণ্ডৰ কাৰণে ৰাতি টোপনি নামাৰাকৈ পহৰা দি থাকে। পহৰা দি থাকিলেও এতিয়া কি হয়, সিহঁতৰ চকুৰ আগতো যদি কুকুৰ চোৰে কুকুৰ উঠাই লৈ যায়, সিহঁতে অকল সামান্য মোবাইলটো উঠাই ভিডিঅ' কৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰে, বিকজ উই কেনট টেক ল ইন আৱাৰ হেণ্ডছ। আৰু প্লাছ সুপ্ৰিম কোৰ্টে যোনটো অৰ্ডাৰ দিছে, সেই অৰ্ডাৰটোৰ মতে GMC গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে ষ্ট্ৰে ডগছৰ ওপৰত যোনটো অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ ইমপ্লিমেণ্ট কৰিব লাগে, সেই অৰ্ডাৰখিনি ইমপ্লিমেণ্ট কৰাৰ আগতে দেখোন গুৱাহাটী চহৰত কুকুৰ নোহোৱা হৈ যাব। GMCৰ যোনটো ড্ৰিম প্ৰজেক্ট আছিল টু মেক গুৱাহাটী চিটি ৰেবিজ ফ্ৰী চিটি, তো ৰেবিজ ফ্ৰী চিটি কৰাৰ আগতে দেখোন গুৱাহাটীখন মানে ডগ ফ্ৰী চিটি হৈ যাব। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে মই আমাৰ মাননীয় পুলিচ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত ছাৰক বিনম্ৰ অনুৰোধ কৰোঁ যে আমাৰ এনিমেল ৰাইটছ এক্টিভিষ্টবিলাক আৰু NGOs বিলাকক যাতে ফুল্লি ছাপোৰ্ট কৰে, যাতে আমি এই ডগ মিট ট্ৰেড ৰেকেটটো বাষ্ট ডাউন কৰিব পাৰোঁ। আৰু মই ভাবোঁ পাৰ্চনেলি যে এই প্ৰব্লেমটোৰ চলিউশ্যন অকল এটাই আছে, এণ্ড কিপিং ইন মাইণ্ড দ্য অৰ্ডাৰ অফ সুপ্ৰিম কোৰ্ট এণ্ড ছেফটি অফ দ্য ষ্ট্ৰীট ডগছ, GMC, ভেটেনেৰী ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট, এনিমেল ৰাইটছ এক্টিভিষ্ট আৰু এনিমেল ৱেলফেয়াৰ NGOs বিলাকে যদি হেণ্ড ইন হেণ্ড একেলগে মিলি কাম কৰে, তেনেহ'লে ৱেল এণ্ড গুড। আৰু যদি নহয়, তেনেহ'লে গুৱাহাটী চহৰৰ পৰা আমি আৰু কুকুৰ নেদেখা হ'ব, সেইটো বেছি দিন নাই। যিহেতু এটা অমাত জীৱ, এটা বিস্কিট দিলে বিস্কিট খাই উঠাই গাড়ীত উঠাই লৈ যায়। মই চান্দমাৰী থানাত FIR দি আহিছোঁ, OC ছাৰৰ লগত মোক কথা পাতিছোঁ, তেখেতে মোক লগালগ ইনভেষ্টিগেশ্যন অফিচাৰো এপইণ্ট কৰি দিছে। তো তেখেতৰ লগত মই কথা চলি আছে, এইখিনি এৰিয়াৰ CCTV ভিজুৱেলছ ওলাই গাড়ী নাম্বাৰটো ট্ৰেছ কৰি কাৰ গাড়ী হয় সেইখিনি আমি মুভ ফৰৱাৰ্ড কৰি পেলাই তেখেতক মানে কেপচাৰ কৰা বা আইনমতে সেয়া কৰা, মই বহুত জলদি এটা আমি ষ্টেপ ল'ম বুলি আশা ৰাখিছোঁ। অসম পুলিচৰ ওপৰত সহযোগ দিব বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।